প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু টেট এক্সাম 2024 ৰ উপযোগী যুগুত কৰা 35 মিক্সড জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব প্ৰথম প্ৰশ্নটি হৈছে where is the headquarter of the world trade organization located বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জেনেভা বন্ধুসকল বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন হীৰাকুদ ডাম ইজ লোকেটেড ইন হুইচ ষ্টেট হীৰাকুদ বান্ধ কোনখন ৰাজ্যত অৱস্থিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি উৰিষ্যা বন্ধুসকল হীৰাকুদ বান্ধ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেশ্যনেল হাইৱে 44 প্ৰিভিয়াছলি নন এজ 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে কি নামেৰে জনা গৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 7 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধুসকল 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে 7 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে জনা গৈছিল আৰু যেটো বৰ্তমান ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট লেক অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি বৈকাল হ্ৰদ বন্ধুসকল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম হৈছে বৈকাল হ্ৰদ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ অন দ্য বৰ্ডাৰ অফ কাছাৰ ডিষ্ট্ৰিক্ট এণ্ড দ্য ষ্টেট অফ ত্ৰিপুৰা কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নৈখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জিৰি বন্ধুসকল কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নৈখনৰ নাম হৈছে জিৰি নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ৱাটাৰৱে ডেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম শ্ৰীলংকা ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জল প্ৰণালীটোৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পাক প্ৰণালী বন্ধুসকল ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জল প্ৰণালীটোৰ নাম হৈছে পাক প্ৰণালী নেক্সট কোৱেশ্চন হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট এৰিয়া অফ দ্য এমাজন ৰেইন ফৰেষ্ট আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা কোনখন দেশত অৱস্থিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ব্ৰাজিল বন্ধুসকল আমাজন বৰ্ষাৰণ্যৰ বেছি অংশ ব্ৰাজিল দেশত অৱস্থিত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট ইন ইণ্ডিয়া ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মধ্যপ্ৰদেশ বন্ধুসকল ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেশ্যনেলাইজড ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1 জানুৱাৰী 1949 চনত বন্ধুসকল ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড বেংক লোকেটেড বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৱাশ্বিংটন ডিচি বন্ধুসকল বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়খন আমেৰিকাৰ ৱাশ্বিংটন ডিচিত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য কাউণ্ট্ৰি অফ ৰিভাৰ্ছ কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বাংলাদেশ বন্ধুসকল বাংলাদেশ দেশখনক নদীৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যন এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এচেণ্ট দ্য থ্ৰন কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 16 বছৰ বন্ধুসকল ৰজা হৰ্ষবৰ্ধনে 16 বছৰ বয়সত সিংহাসনত আৰোহণ কৰিছিল কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট কিং অফ দ্য আনডিভাইডেড কোচ কিংডম অফ কমতাপুৰ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজনৰ নাম কি আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নৰনাৰায়ণ বন্ধুসকল অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম গৰাকী ৰজাৰ নাম আছিল নৰনাৰায়ণ নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য পঞ্চায়ত ৰাজ এক্ট ইনেক্টেড ইন আছাম অসমত পঞ্চায়ত ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1994 অৰ্থাৎ 1994 চনত অসমত পঞ্চায়ত ৰাজ আইন বলবৎ কৰা হৈছিল
নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফিফথ বেদ পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মহাভাৰত বন্ধুসকল মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হু মাৰ্কড দ্য বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে চিহ্নিত কৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ছাৰ চাইৰিল ৰেডক্লিফ বন্ধুসকল ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা চিহ্নিত কৰিছিল ছাৰ চাইৰিল ৰেডক্লিফে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ইনভেণ্টৰ অফ দ্য ইলেক্ট্ৰিক লেম্প বৈদ্যুতিক চাকিৰ আৱিষ্কাৰক গৰাকীৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি থমাছ আলভা এডিছন বন্ধুসকল বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক হৈছে থমাছ আলভা এডিছন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বিটুইন দ্য আন্দামান এণ্ড দ্য নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 10 ডিগ্ৰী চেনেল বন্ধুসকল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমা ৰেখাডালৰ নাম হৈছে 10 ডিগ্ৰী চেনেল পৰৱৰ্তী প্ৰশ্ন হুইচ ৰিভাৰ ইজ কল্ড পদ্ম আফটাৰ এণ্টাৰিং বাংলাদেশ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্ম বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গংগা বন্ধুসকল গংগা নদীক বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা নামেৰে জনা যায় নেক্সট কুৱেশ্যন হুইচ মনচুন উইণ্ডছ কজ ৰেইনফল ডিউৰিং দ্য মনচুন ছিজন ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দক্ষিণ পশ্চিম মৌচুমী বন্ধুসকল দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে ভাৰতবৰ্ষত বাৰিষা কালত বৰষুণ হয় নেক্সট কুৱেশ্যন হুৱেন ডিড দ্য ৰুল অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড ইন ইণ্ডিয়া ভাৰতবৰ্ষক কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1858 অৰ্থাৎ 1858 চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য SI ইউনিট অফ টেম্পাৰেচাৰ উষ্ণতাৰ SI একক কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেলভিন বন্ধুসকল উষ্ণতাৰ SI একক হৈছে কেলভিন নেক্সট কুৱেশ্যন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ মডেলড অন দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ বন্ধুসকল ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো আমেৰিকাৰ সংবিধানৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে কুৱেশ্যন হুৱেৰ ইজ দ্য ষ্টেচু অফ লিবাৰ্টি লোকেটেড ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ বন্ধুসকল ষ্টেচু অফ লিবাৰ্টি আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু বন্ধুসকল পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ শ্বেয়াৰ্ছ শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ ইণ্ডিয়া তলৰ কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ কম দৈৰ্ঘ্যৰ সীমা ভাগ বতৰা কৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আফগানিস্তান বন্ধুসকল আফগানিস্তানে ভাৰতৰ সৈতে আটাইতকৈ কম দৈৰ্ঘ্যৰ সীমা ভাগ বতৰা কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া নিম্নলিখিত কোনখন এছিয়াৰ আটাইতকৈ দীঘল নদী অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইয়াংজি বন্ধুসকল ইয়াংজি নৈখন হৈছে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ দীঘল নদী পৰৱৰ্তী প্ৰশ্ন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ডাজ নট শ্বেয়াৰ বাউণ্ডেৰী উইথ ম্যানমাৰ উত্তৰ পূবৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ত্ৰিপুৰা ৰাজ্যখনে ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দি ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নিউ দিল্লী বন্ধুসকল ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম UDAN লেটাৰ A stands for
কেন্দ্ৰীয় চৰকাৰৰ আঁচনি উড়ানত এ বৰ্ণৰ অৰ্থ হৈছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আম কেন্দ্ৰীয় চৰকাৰৰ আঁচনি UDAN অৰ্থাৎ উড়ানৰ এ বৰ্ণৰ অৰ্থ হৈছে আম নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ মিছন ইন্দ্ৰধনুষ ৱাজ লঞ্চড কোন চনত মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2014 অৰ্থাৎ 2014 চনত মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোইং গেছেছ ইজ কল্ড লাফিং গেছ নিম্নলিখিত কোনটো গেছক লাফিং গেছ বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নাইট্ৰাছ অক্সাইড বন্ধুসকল নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া নিম্নলিখিত সকলৰ ভিতৰত কোনজন ভাৰতৰ প্ৰথম ভাইচৰয় আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড কেনিং বন্ধুসকল লৰ্ড কেনিং ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয় আছিল নেক্সট কুৱেশ্যন পাং লাংচৈ ফেষ্টিভেল ইজ চেলিব্ৰেটেড টু অফাৰ ৰেছপেক্ট এণ্ড হোমেজ টু হুইচ অফ দ্য ফলোইং মাউণ্টেইন তলৰ কোনটো পৰ্বতক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পাং লাবছল উৎসৱ পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাউণ্ট কাঞ্চনজংঘা বন্ধুসকল মাউণ্ট কাঞ্চনজংঘা পৰ্বতক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পাং লাবছল উৎসৱ পালন কৰা হয় লাই হাৰোৱা ফেষ্টিভেল ইজ চেলিব্ৰেটেড হুইচ অফ দ্য ফলোইং কমিউনিটি ইন চাউথ ইষ্টাৰ্ণ ইণ্ডিয়া উত্তৰ পূব ভাৰতৰ তলৰ কোনটো সম্প্ৰদায়ে লাই হাৰোৱা উৎসৱ পালন কৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেটেই পিপুল বন্ধুসকল মেটেই জনজাতীয় মানুহবিলাকে লাই হাৰোৱা উৎসৱ পালন কৰে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ